everyone, welcome back to my channel Libby and you. Namaskar, moi Nikita apnalok sokkoloke mor YouTube channel le swagatam janaisu. Actually aji akko ami goi asu Shibohagorole. Shibohagorto kele goi asu apnaloke video tu sai thakok hekoleke gom pai jabo. Tenehole bole video tu arambho koru. এইফালে আমি গৈ থাকোতে আমাৰ গাড়ী ফ্ৰন্টতে হল এটা অঘটন মানে টমটমখন উল্টা খাই গল ইয়া দেখিছেনে আপোনালোকে তেওলোকে ওপৰ ফালৰ পৰা উলাই আছে हेलो गाइस तो আজি আকৌ এবাৰ দাদাৰ ডিলাৰলৈ আহিলো আজি আহিছো এখন সেকেন্ড গাড়ী লবলে এতিয়া গাড়ীখন চোৱা হল বাৰু এটা কাগজ পাতি খিনিৰ কথা আলোচনা কৰি থকা হৈছে এইফালে দাদাহত আছে গাইস এতিয়া আমি কথা পাতিম দাদাৰ লগত দাদা অকমান এইফালে আহি দিব এতিয়া দাদা আ নমস্কাৰ নমস্কাৰ দাদা মোৰ এটা কোৱেশ্চন আছিল মানে মোৰ দৰ্শকেও হয়তো হেতু জানিব বিচাৰে যে গুৱাহাটী ডিস্ট্ৰিক্টতে হওক বা আদাৰৱাইজ বেলেগ ডিস্ট্ৰিক্টতে হওক তাৰ ডিলাৰবোৰৰ প্ৰাইসবোৰ অকন হাই থাকে হেতু কম্পাৰিজনত আপোনালোকৰ ডিলাৰটোত ধৰক ৰিজনেবল প্ৰাইসত গাড়ীবোৰ পোৱা হয় এটো কিয় মানে ধৰক কি কাৰণত মানে কম হয় হেতু আপুনি কোন জনাব নেকি এটো মানে কব গলে এনেকা হয় এনো আপোনালোকে জানে নাজানো ধৰক আপাৰ আসাম সাইডত গাড়ী প্ৰাইস এনো অলপ দামবোৰ কম হয় তো এতিয়া ধৰক আমাৰ আপাৰ আসামত ধৰক কোনখন গাড়ী ধৰক 1 লাখ টকাত বিক্ৰী হয় এখন গাড়ী গুৱাহাটীত আপোনাৰ 1,30,000 1,40,000 তেনেকুৱা বিক্ৰী হয় আৰু মানে কি আমাৰ এফালে প্ৰাইসবোৰ অলপ কম থাকে মানে কি ধৰক আমাৰ দামটো কম গাড়ী ইমান দাগ বুলি নাথাকে গুৱাহাটীটো এখন কিমান ডাঙৰ সিটি তাতটো হাজাৰ গাড়ী তো ইখনক লগাই দিয়ে ইখনক লগাই দিয়ে তো হেকেনে অলপ মানে তাৰ গাড়ীবোৰ অলপ দাগ বুলি অলপ বেছি থাকে মই নাথাকে বুলি নকওঁ আমাৰ এফালেও থাকে কিন্তু আমাৰ এফালে অলপ কম হেতু কম্পাৰিজনত কম আৰু আপোনাৰ আপাৰ আসামত আপোনাৰ গাড়ী প্ৰাইসটো অলপ কম থাকে হয় আপুনি গাড়ী বুলিয়ে নহয় সব ক্ষেত্ৰতে ধৰক আজি ধৰক আপুনি গুৱাহাটীতে দেখো মাটি কিনক তো আপাৰ আসামতে দেখো মাটি কিনক বেছিলি মাটিৰো ডিফাৰেন্স এটা থাকে কিন্তু মাটি ধৰক ইয়াত 1 লাখ টকাত বিক্ৰী হয় সিটিৰ মাজত গুৱাহাটীত ধৰক 5 লাখ টকাত বিক্ৰী হয় ডিফাৰেন্সটো হে তেনেকুৱাতে আহে আৰু সিটি আৰু এখন ধৰক বেলেগ এটা মানে ডিস্ট্ৰিক্ট এনে ধৰক হয় এনে ধৰক মানে ডাউট এটা থাকিব পাৰে যে গাড়ীৰ কন্ডিশনবোৰ বেয়া হ'ব পাৰে হয়তো বা কাগজ পাতি হেতুটো একো প্ৰবলেম নাই এতিয়া ধৰক আপোনালোকে হেনখন এখন গাড়ী আমি লৈছো আজি এখন গাড়ী লৈছে তো আপোনালোকে যদি কিবা সুবিধা থকা হলে আজি তো নেক্সট গাড়ীখন মোপা কিতেও নিকিনে আজি আপোনালোকে কিবা এটা ভাল পাইছে কেন আকৌ নেক্সট গাড়ীখন আকৌ গুৱাহাটীৰ পৰা আহিছে লবলৈ শিৱসাগৰ এই কথাটো তেনেকুৱা আৰু ঠিক আছে দাদা আপোনালে ধন্যবাদ থাকিলে হয় আপোনালোকে জুনে জুনে গাড়ী লব বিচাৰি দাদাৰ ডিলাৰলৈ আহিব আমাৰো এখন সেকেন্ড টাইম গাড়ী এখন লৈছো আৰু আপোনালোকে চিন্তা নকৰিব গাড়ীৰ কাগজ পাতি হওক বা গাড়ীৰ কন্ডিশনবোৰে হওক পুৰা ভাল গুড কন্ডিশনত আপোনালোকে পাব আৰু আজি আমি এখন লৈছো গাড়ী এই গাড়ীখনৰ কাগজ পাতিৰো কাম চলি আছে কাগজ পাতিখিনি ট্ৰান্সফাৰ হতে এমাহ লাগিব বুলি তেওঁলোকে কৈছে আৰু একেবাৰে টেনচন নলব গাড়ীৰ কন্ডিশন একদম গুড কন্ডিশনত আপোনালোকে পাব তেনেহলে যিসকল লোকে দাদাৰ ডিলাৰটোলৈ আহিব বিচাৰে মোৰ ডেসক্ৰিপচনত দাদাৰ ডিলাৰৰ ফোন নাম্বাৰটো দিম আপোনালোকে কন্টেক্ট কৰিব আৰু কথা পাতি ল'ব এইফালে এয়া হৈছে শিৱদৌল আৰু তাৰ কাষতে আছে দুৰ্গাদেউল বাহিৰৰ পৰা অকন দেখাই দিছো গাইস এতিয়া আমি আহিছো আমাৰ গাড়ীখন ওয়াচ কৰিবলৈ এইফালে পিছফালে দেখিছে গাড়ী পুৰা ঘূৰি আছে গাইস এতিয়া আমাৰ গাড়ীখন ধুই হ'ল এতিয়া উলাইছো আৰু ডাইৰেক্ট যোৰহাট যাম বাহঁতৰ ঘৰত আকৌ এবাৰ গাইস এতিয়া আমি আহি পাই গলো যোৰহাট ডিস্ট্ৰিক্ট আৰু ইয়াতে ফাষ্ট ফুড দোকান এখনত বহিছো কিবাকিবি অৰ্ডাৰ দিছো আৰু খাই ল বহুত ভোক লাগিছে
এইপিনে অকণমান লৈ লৈছোঁ মিঠাই যলৈকে যাম মানে বাহঁতলৈ গাইজ এতিয়া আমি বৰ্তমান যোৰহাটতে আছোঁ বাহঁতৰ ঘৰত আৰু এতিয়া 6:30 বাজিছে উঠিছোঁ আৰু অকণমান যোৰহাটখন চাই লওঁ তাৰপিছত আকৌ গৈ থাকিম গুৱাহাটীলৈ এতিয়া আমি বাহঁতৰ ৰুমৰ পৰা ওলাই দিলোঁ এতিয়া গুৱাহাটীলৈ গৈ আছোঁ বৰ্তমান যোৰহাট টাউনতে আছোঁ এইফালে মই এতিয়া আপোনালোকক দেখুৱাইছোঁ এখন বজাৰ এই বজাৰখন হৈছে গৰু বজাৰ বহুত ডাঙৰ এখন বজাৰ হয় ইয়াতে গৰুবোৰ এনেদৰে বিক্ৰী কৰা হয় বহুত দূৰৰ পৰা আহে এয়া চাওক গাইজ এতিয়া আমি ৰখিছোঁ কাজিৰঙাত সেইফালে পিছফালে সাইনবোৰ্ড আপোনালোকে দেখিছে এইফালেদি কাজিৰঙাত যোৱা হয় আৰু যিকেইখন গাড়ী দেখিছে টুৰিষ্ট ভিজনৰ কাৰণে হয় তাতে টুৰিষ্টবোৰ উঠি ধৰক কাজিৰঙাখন ফুৰে আপোনালোকক অকণ বাহিৰৰ পৰা দেখাই দিছোঁ গাইজ এতিয়া আমি অকণমান ৰখিছোঁ চাহ বাগিচা এলেকাত মানে এইফালে আপোনালোকে যেতিয়া কাজিৰঙালৈ আহিব এনেদৰে বহুত চাহ বাগিচা দেখিব দেখিছেনে চাহ বাগিচাৰ মাজত এইফালে পাতবোৰ কটা হৈছে আৰু এইফালে বহুতখিনি আছে বাৰু এতিয়া ভিউটো কিছু ধুনীয়া কৈছেনে কাজিৰঙা এলেকাত সোমোৱাৰ পিছত আপোনাৰ মানে ঘৰলৈ যাবই মন নাযাব সব ফালে খালি সেউজীয়া সেউজীয়া সঁচাকৈ বহুত বেছি ভাল লাগে বলক গৈ থাকোঁ ফাইনেলি গাইজ এতিয়া আহি পালোহি ঘৰ আৰু যিহেতু বহুত বেছি দীঘলীয়া যাত্ৰা আছিলে ভালে ভালে ঘৰলৈ আহি পালোঁ এতিয়া অকণ ফ্ৰেছ হৈ লওঁ সো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকল লোক নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত